বৰপাৰা নৱজ্যোতি ক্লাবৰ উদ্যোগত বঙাইগাঁৱত আয়োজন কৰা হৈছে জ্যোতি বিষ্ণুৰ আভা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কৰ্মশালা 4 দিনীয়াকৈ অনুষ্ঠিত কৰিছে আৰু আজি দ্বিতীয় দিনটোত ইয়াত দেখিবলৈ পোৱা গৈছে বহু ব্যক্তি বহু যুৱক যুৱতী ইয়াত অংশগ্ৰহণ কৰিছে বিভিন্ন বয়সৰ ব্যক্তি ইয়াত অংশগ্ৰহণ কৰিছে আৰু খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে বঙাইগাঁও বিজৰা কন্যা মহাবিদ্যালয়ত তাৰে কেইটিমান মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া বঙাইগাঁৱত মুখ্য প্ৰশিক্ষক হিচাপে আছে ৰঞ্জন কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু সকলোৱে চিনি পায় গতিকে ৰঞ্জনা এয়া বঙাইগাঁৱত প্ৰথম নেকি নহয় ইয়াৰ আগতে মই বঙাইগাঁৱলৈ কেইবাবাৰো আহিছোঁ আৰু যিমানবাৰ আহিছোঁ সিমানবাৰেই সঁচাই বৰ মিঠা কিছুমান অনুভূতি লৈ যাওঁ বঙাইগাঁও খুব ভাল লাগে মই বঙাইগাঁৱত ইয়াৰ আগতে 2বাৰ নে 3বাৰ কৰিছোঁ ঢালিগাঁৱত কৰিছোঁ ইয়াৰ ওচৰতে বীৰঝৰা হাই ছেকেণ্ডেৰী স্কুলত কৰিছোঁ বৰ ভাল লাগে বঙাইগাঁৱৰ ৰাইজ অতি মৰমীয়াল খুব ভাল লাগে আৰু বিশেষকৈ এই শংকৰ তোমালোকে শংকৰ কোৱা মই শংকৰ কওঁ শংকৰ নকওঁ শংকৰ হৈছে গুৰি ধৰোঁতা এই বৰপাৰা নৱজ্যোতি ক্লাবৰ উদ্যোগত ইমান সুন্দৰ এটা আয়োজন কৰিছে আৰু বিশেষকৈ যিসকল প্ৰশিক্ষাৰ্থী আহিছে তেওঁলোকো খুব টেলেণ্টেড খুব ভালকৈ শিকিছে ভাল লাগিছে তাৰ নমুনাটো তোমালোকে দেখিলে এইমাত্ৰ নহয় জানো ৰাইজেও দেখিব মই সকলোকে ধন্যবাদ জনাইছোঁ তোমালোককো ধন্যবাদ জনাইছোঁ তোমাৰ নাম তৰালি এইবাৰ তোমাৰ ইণ্টাৰভিউ তৰালিকো ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ এই প্ৰশিক্ষাৰ্থীসকলে সময়ত গৈ জাকত জিলিকা হৈ ওলাই আহিব ধন্যবাদ বৰপাৰা নৱজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা এই গীতৰ কৰ্মশালাত আমাৰ লগত আছে শংকৰ চৰকাৰ শংকৰ দা কেনেকুৱা আয়োজন হৈছে আৰু কেনেকুৱা আপুনি পাইছে ইয়াতে বঙাইগাঁও ৰাইজৰ সঁহাৰি প্ৰথমতে ভবা নাছিলোঁ কিন্তু খুব সুখী অনুভৱ কৰিছোঁ বঙাইগাঁৱত আচলতে আজি বহুদিনৰ পৰা আমি মানে বিশেষকৈ ৰাভা সংগীত জ্যোতি সংগীতৰ যিটো প্ৰচাৰ প্ৰসাৰ আমাৰ বঙাইগাঁৱত খুব কম দেখা পাই আহিছোঁ মই নিজে এজন মানে পিতৃ হিচাপে যিহেতু মোৰ ছোৱালীও গান গাই দুই এটাকে কিছুমান কম্পিটিশ্যনত যেতিয়া যাওঁ তেতিয়া দেখা পাওঁ মানে ৰাভা সংগীত হওক জ্যোতি সংগীত হওক ভূপেন্দ্ৰ সংগীত হওক কিছুমানে ভুলকৈ গায় তেতিয়া ভুলকৈ গায় আমি ইমান দিন বস্তু এটা শুনি অহা বস্তুবিলাক তেতিয়া সেই মানে যেতিয়া গানত বাজে তেতিয়া বেয়া লাগে দুখ লাগে তেতিয়া তাকে ভাবি এদিন হঠাৎ ভাবিছিলোঁ মানে আচলতে আমি বহুদিন আগতে বহু বছৰ আগতে আমি প্ৰণামীৰাম বৰুৱাক ছাৰক মাতি আনি পাৰ্বতী প্ৰসাদ বৰুৱাৰ মানে গীতৰ কৰ্মশালা আগতে আমাৰ জ্যেষ্ঠবিলাকে বহুদক্ষিণা শৰ্মা বাইদেউ দিলীপ শৰ্মা বা তেওঁলোকক মাতিব মানে হেৰি কিন্তু বহুদিন হ'লে বস্তুবিলাক নাইকিয়া হৈ গৈ আছে তাৰপিছত হঠাৎ মানে ভাবিলোঁ যে আমি বিষ্ণু ৰাভা আৰু সেই উদ্দেশ্য মানে হেৰি কৰি আমি জ্যোতি বিষ্ণু সাংস্কৃতিক মঞ্চৰ যিজন মেইন মানুহ আৰু ৰঞ্জন ভট্টাচাৰ্য ছাৰ তেখেতৰ লগত যোগাযোগ কৰি আমি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আৰম্ভ কৰোঁতে অকণমান ভয় কৰিছিলোঁ কাৰণ ষ্টুডেণ্ট যদি নহয় মানুহ এজনক মাতি আনি তো পিছত লাহে 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 এতিয়া আজি প্ৰথম দিন 60জন আছিল 60জন যোৱাকালি আৰু বেছি হ'ল আজি 70জন আহি পালে তো খুব আনন্দিত হৈছোঁ ভাল লাগিছে গতিকে প্ৰায় 70গৰাকী এতিয়া শিকি আছে আৰু ইয়াত দেখা পাইছে মাতৃ সন্তান একেলগে তেওঁলোকে শিকি আছে গতিকে বিষ্ণু সংগীত ৰাভা সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যি মহান উদ্দেশ্য তেওঁলোকে লৈছে এয়া সফল হোৱা কামনা কৰিছোঁ ধন্যবাদ